নমস্কাৰ। আজিৰ ভিডিঅ'টো এয়া মই কলেজলৈ আহি থাকোঁতে ষ্টাৰ্ট কৰিছোঁ। যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই আছে তেতিয়াহ'লে গম পাইছে যে আমাৰ কলেজত কলেজ উইক হৈ আছে। আজি হৈছে ডে 4, আজি আছে সাহিত্য প্ৰতিযোগিতা। মই পিছে চব কম্পিটিশ্যনতে ভাগ ল'ম বুলি ভাবিছিলোঁ, কিন্তু মোৰ গাটো ইমান বেছি ভাল নহয়, মাতটো ভাগি গৈছে। এতিয়া অলপমান বাৰু মাতটো ওলাইছেই, সেইকাৰণে মোৰ একো কৰা নহ'লে। এয়া কলেজ আমি পাই গ'লোহি। মই কুকিৰ লগতে আহিলোঁ বাৰু। বাকী কলেজ পাওঁতেনে তেনেকৈ কম্পিটিশ্যনবোৰ ষ্টাৰ্ট হোৱা নাছিল। সেইকাৰণে আমাৰ কলেজত যিহেতু গ্ৰন্থমেলাও হৈ আছে, সেইকাৰণে গ্ৰন্থমেলালৈ গ'লোঁ, বিভিন্ন ধৰণৰ কিতাপবোৰ চালোঁ। আজি পিছে লোৱা হোৱা নাই, পাছে পৰে ল'ম, যিহেতু 15 তাৰিখলৈকে থাকিব গ্ৰন্থমেলা। বাকী বহুত বেছি ধুনীয়া ধুনীয়া কিতাপবিলাক আনিছে। ল'বলৈতো চবেই মন গৈছে, কিন্তু চবটো ল'ব নোৱাৰি বাৰু। বাকী 2-এখন ল'ম, আপোনালোককো দেখাম। তাৰপিছত এয়া কম্পিটিশ্যন আৰম্ভ হ'বৰে হ'ল, সেইকাৰণে আমি আহি গ'লোঁ অডিটৰিয়ামত। লাহে লাহে কম্পিটিশ্যনবোৰ ষ্টাৰ্ট হ'লেই। কবিতা আবৃত্তি, বক্তৃতা, তৰ্ক প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতাৰ লগতে আজি একক অভিনয় আৰু জাতীয় সাজপাৰ প্ৰতিযোগিতাও পাতিছিলে। পিছে আমি ইমানবোৰ চাবলৈ ৰ'ব নোৱাৰিলোঁ, যিহেতু ৰাতি হ'বগৈ, ঘৰলৈ আহিবলৈ অসুবিধা হ'ব। সেইকাৰণে 3মান বজাত মই আৰু কুকি ঘৰলৈ বুলি আহিলোঁ। বাকী আপোনালোকক এই কবিতা বা তৰ্ক এইবিলাক শুনোৱা নাই, যিহেতু তেওঁলোকৰ পাৰ্মিশ্যন লোৱা নাই, তেওঁলোকে ভাল নাপাবও পাৰে, সেইকাৰণে নুশুনালোঁ বাৰু আজিলৈ।